কওকচোন কি হৈছে আপোনালোকৰ ইয়াত? এই যিখন আপুনি দলং দেখিছে এইখন হ'ল যে চপৰাই নৈৰ ওপৰত থকা এখন হলি দলং, যিটো নেকি আমাৰ সোণাৰী আৰু এইপিনি ডিব্ৰুগড়লৈ যোৱা ৰাস্তাটোৰ লগত সংযুক্ত হৈ আছে। এই দলংখন যদি আমাৰ নাইকিয়া হৈ যায় তেতিয়াহ'লে আমাৰ এটা বৃহৎ অঞ্চল বৰ ডাঙৰ বিপদ হ'ব। যিহেতু অইন বেলেগ ফালে যাবলৈ হ'লে আমাৰ বহুত অসুবিধা হয় আৰু এইপিনি বিশেষকৈ মানে বেমাৰীবোৰক লৈ যাবৰ কাৰণে বহুত চমু হয় ডিব্ৰুগড়লৈ। সেইকাৰণে আমি এই দলংখন আমাক ONGC আজি 10 বছৰৰ আগত আমাক বনাই দিছিলে। এই 10 বছৰৰ আগত যিখিনি ONGCয়ে পাইপৰ দ্বাৰা বনাই দিছিলে সেই পাইপবোৰ এনেকুৱা অৱস্থা হ'ল, ইয়াত মানে হেৰিত খৰালি দিনত শুকাইছে, বাৰিষা দিনত তিতিছে। এই নিচিনাকৈ যিবোৰ খুঁটা আছে সেই খুঁটাবোৰ ডাঙৰ ডাঙৰ এডাল এডাল পাইপেৰে খুটি কৰি দিছিলে। এইবোৰ মামৰ খাই এৰি গৈছিলেগৈ আৰু সেইকাৰণে ওপৰৰ পৰা তললৈকে কেইবাটাও খুঁটাও ফাটি গৈছিলে। এইটো আমি বিশেষকৈ হেৰিক মানে এই ডিপাৰ্টমেণ্টক আমি অৱগত কৰিছিলোঁ, কিন্তু তেখেতসকলে কোনো ইয়াক কাণসাৰ নিদিলে। PWD কৈছিলোঁ, PWDয়ে যি পাৰে কৰি দিছে আৰু তাতকৈ আৰু বিশেষ একো কৰি দিয়া নাই। সেইকাৰণে আজি ইয়াত যিবোৰ মানে জবৰা লাগি আছে এই বানপানীত, সেই জবৰা লগাৰ কাৰণে আঁতৰি যাবলৈ পৰা নাই আৰু সেইকাৰণে দলংখন মানে বহি গৈছেগৈ। কি হ'ল ঘটনাটো? হয়, কালি নতুনকৈ আকৌ বাঢ়নী পানী আহিলে। বাঢ়নী পানী আহি আপোনাৰ ধৰক সিফালে খুঁটাটো ইতিমধ্যে মাজৰ ভাঙি পৰিলে বুলি ক'ব পাৰি। এতিয়া মানে যান বাহন অহা আৰু মানুহ অহা ক্ষেত্ৰতো বহুতখিনি অসুবিধা হ'ব। আৰু এতিয়া আমি নিজে দেখিব পাৰিছোঁ, আপোনালোকে দেখিছে পানী কিমান মানে ভূত হৈছে। ভূতৰ কাৰণে দলং খুঁটা ইতিমধ্যে ভাঙি পৰিছে আৰু এতিয়া মানুহ অহা যোৱাৰ ক্ষেত্ৰতো দিগদাৰ হ'ব। গতিকে এতিয়া ব্যৱস্থা কি হ'ব মানে সেই বস্তুটো বুজি পোৱা নাই এতিয়ালৈকে। এখন কোনখন দলং আছিলে? এইখন হলি দলং বুলি আমি গম পাইছোঁ। হলি দলং চলাপথাৰ নৰাগাঁও হলি দলং চফৰাই নৈৰ ওপৰত আছে ন? চফৰাই নৈৰ ওপৰত আছে। লাকুৱাৰ পৰা আপোনাৰ মথুৰাপুৰ এইফালে পৰা অহা যোৱা কৰে। এইফালেদি গৈ আপোনাৰ চেপন সোণাৰী এইফালে যাব পৰা পথ হয়। আৰু আজি এনেকুৱা এটা দেখিব পাইছোঁ, আজি যদি এমাৰ্জেঞ্চি পেচেণ্ট নিবলৈ হ'লে বহুতখিনি আজি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। গতিকে পানীটো এতিয়া ইমান স্পীড হৈছে, কি ধৰণে কি কৰিব মই বুজিয়ে পোৱা নাই এতিয়া মানে। তাতে যদি কিবা ব্যৱস্থা কৰিব পাৰে তেওঁলোকে, আমাৰ বাইকখন যদি পাৰ কৰিব পৰা হয় তথাপিতো আমি মানে অলপ সকাহ পালোহেঁতেন। এয়াই কৈছোঁ।